So dear students, I think you all are fine. Okay. So in my previous class, I have discussed the nature of matter and the types of matter. ইয়াৰ আগৰ ক্লাছটোত মই মেটাৰৰ প্ৰকৃতি সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ আৰু মেটাৰক বা পদাৰ্থক আমি কেনেদৰে শ্ৰেণী বিভাজন কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিছিলোঁ। তো আজি আমি আলোচনা কৰিম জোখ-মাখৰ একক, পদাৰ্থৰ ভৌতিক ধৰ্ম আৰু ইয়াৰ জোখ-মাখ। ঠিক আছে। Properties of matter and their okay. So প্ৰতিবিধ পদাৰ্থৰে নিজা ধৰ্ম থাকে। Matter have own properties আৰু এই ধৰ্মসমূহক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্ম। That means physical properties and chemical properties. So ভৌতিক ধৰ্ম কোনবিলাক? What are called physical properties. যে যদি কোনো এটা পদাৰ্থৰ সংযুতিৰ পৰিৱৰ্তন নোহোৱাকৈ যিবোৰ ধৰ্ম আমি জুখিব পাৰোঁ নাইবা আমি পৰ্যবেক্ষণ কৰিব পাৰোঁ, তো সেইবিলাকক কোৱা হয় ভৌতিক ধৰ্ম। ঠিক আছে। That means the properties of matter which can be measured or observed without undergoing any change in composition. ঠিক আছে। যেনেকুৱা তোমালোকে জানা গলনাংক, উতলাংক, ঠিক আছে, বা ঘনত্ব, এইবিলাকক that means density, boiling point, তাৰপিছত melting point, এইবিলাক হ'ল physical properties. আনহাতে যদি কোনো এটা পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তন ঘটে, মানে ৰাসায়নিক বিক্ৰিয়াবিলাককে কি বুলি কোৱা হয়? ৰাসায়নিক ধৰ্ম। That means the chemical reactions of matter is called chemical property. এই যে পদাৰ্থৰ যিবিলাক ধৰ্ম, ভৌতিক ধৰ্ম আমি জুখিব পাৰোঁ, সেই ধৰ্মবিলাকক কোৱা হয় ভৌতিক ৰাশি নাইবা ফিজিকেল কোৱান্টিটি বুলি কয়। ফিজিকেল কোৱান্টিটি। এতিয়া এই ফিজিকেল কোৱান্টিটি বা ভৌতিক ধৰ্মবিলাকক আমি যেতিয়া জোখ-মাখ কৰিম, জোখ-মাখ কৰিব লাগিলে তাক যেতিয়া আমি প্ৰকাশ কৰিম, জোখ-মাখ কৰিলোঁ, ভেলুটো আমি প্ৰকাশ কৰিব লাগে মানটো, তেতিয়া আমাক এককৰ প্ৰয়োজন হয়। অৰ্থাৎ এটা সাংখ্যিক মান আৰু এককৰ সহায়তহে আমি কোনো এটা ভৌতিক ৰাশিৰ জোখ-মাখ প্ৰকাশ কৰিব পাৰোঁ। That means we can express the measurement of any physical quantity with the help of a pure number and unit. For example, যদি আমি কোনো এটা বস্তুৰ সাপোজ লেন্থ মেজাৰ কৰিলোঁ, সাপোজ আমি কি পালোঁ? 5 সেণ্টিমিটাৰ। গতিকে ইয়াতে 5টো হ'ল নিউমেৰিকেল ভেলু, সাংখ্যিক মান, আৰু সেণ্টিমিটাৰটো হ'ল ইউনিট, একক। অৰ্থাৎ কেৱল সাংখ্যিক মানেদি, নিউমেৰিকেল ভেলুৱেদি আমি কোনো এটা ফিজিকেল কোৱান্টিটিৰ মেজাৰমেণ্ট
কি কৰিব নোৱাৰো এক্সপ্ৰেছ কৰিব নোৱাৰো নাইবা প্ৰকাশ কৰিব নোৱাৰো যাৰ কাৰণে আমাক কি লাগিব একক লাগিব নাইবা কেৱল এককৰ সহায়ত আমি সাংখ্যিক মান নোহোৱাকৈ নিউমেৰিকেল ভ্যালু নোহোৱাকৈ আমি কি কৰিব নোৱাৰো কোনো এটা ভৌতিক ৰাশিৰ যোগমাক আমি প্ৰকাশ কৰিব নোৱাৰো গতিকে আমাক দুটাৰ প্ৰয়োজন আছে ঠিক আছে গতিকে এই ইউনিট কি হোৱাট ইজ ইউনিট একক কি হোৱাট ইজ ইউনিট একক কি একক বুলিলে আমি কি বুজি পাওঁ So, একক বিলাক হল the terms which are used to express the measurement of a physical quantity along with the numerical value. অর্থাৎ কোনো এটা ভৌতিক ৰাশিৰ যোগমাকক প্ৰকাশ কৰিবলৈ সাংখ্যিক মানৰ লগত যিবিলাক পদ ব্যৱহাৰ কৰা হয় তাক কি বুলি কোৱা হয় একক বুলি কোৱা হয় ঠিক আছে তো আমি এককৰ বিষয়ে এটা আলোচনা কৰিম ইউনিট কি বা হোৱাট আৰ দ্য ডিফাৰেন্ট টাইপস অফ ইউনিট ওকে এতিয়া ইউনিট বিলাক কি ধৰণৰ হ'ব পাৰে বা কি হ'ব পাৰে আমি সেই বিষয়ে আলোচনা কৰিম যে ফান্ডামেন্টাল and basic unit that means প্ৰাথমিক আৰু মৌলিক একক তো ভৌতিক ৰাশিৰ যোগমাকৰ কাৰণে যিবিলাক ইউনিট বা একক ব্যৱহাৰ কৰা হয় সাধাৰণতে সেইবিলাক ফান্ডামেন্টাল আৰু বেসিক ইউনিট হিচাপে কোৱা হয় এটা ফান্ডামেন্টাল ইউনিট মানে যেনেকুৱা লেন্থ তাৰপিছত মাস টাইম অর্থাৎ দৈর্ঘ্য ভর আৰু সময় এইকেইটা ফিজিক্যাল কোয়ান্টিটি কোৱা হয় ফান্ডামেন্টাল কোয়ান্টিটি আৰু এই ফান্ডামেন্টাল কোয়ান্টিটি কেইটাৰ একক কেইটা কোৱা হয় ফান্ডামেন্টাল ইউনিট যেনে লেন্থৰ কাৰণে কি থাকিব মিটাৰ নাইবা কিলোমিটাৰ থাকিব পাৰে কিলোমিটাৰ ঠিক তেনেকে মাছৰ কাৰণে কি থাকিব গ্রাম और किलोग्राम और टाइमर कारण की থাকিব সেকেন্ড তো এইকেইটা ইউনিটক কোৱা হয় ফান্ডামেন্টাল ইউনিট কিন্তু আমি এইকেইটা ইউনিটে দি সায়েন্সত আমি আটাইবিলাক ফিজিক্যাল কোয়ান্টিটিৰ যিবিলাক একক তাক আমি প্ৰকাশ কৰিব নোৱাৰো যেনে সাপোজ টেম্পারেচার বা উষ্ণতা আমি কেনেকে প্রকাশ কৰিম এইকেইটা ফান্ডামেন্টাল ইউনিট দি আমি তাক এক্সপ্ৰেছ কৰিব নোৱাৰো সেই কাৰণে আৰু কিছু সংখ্যক some more units that means কি কৰা হল এই ফান্ডামেন্টাল ইউনিটৰ লগত কি কৰা হল এড কৰা হল আৰু সেই গোটেইকেইটাক একেলগে কি বুলি কোৱা হয় বেসিক ইউনিট নাইবা মৌলিক একক অৰ্থাৎ এই যে প্ৰাথমিক একক যে আছে দৈৰ্ঘ্য ভৰ আৰু সময়ৰ তাৰ লগত আৰু নতুনকৈ কিছুমান একক কি কৰা হল সন্নিবিষ্ট কৰা হল আৰু তেতিয়া সেই গোটেইকেইটাক একেলগে কি বুলি কোৱা হয় বেসিক ইউনিট নাইবা মৌলিক একক বুলি কোৱা হয় এতিয়া এই মৌলিক একক বিলাক প্ৰিভিয়াসলি জেনাৰেলি তোমাৰ ব্ৰিটিছ সিস্টেম নাইবা মেট্ৰিক সিস্টেমত প্ৰকাশ কৰা হৈছিল আৰু তাৰ পিছত আজিকালি আমি কি কৰো আন্তৰ্জাতিক একক পদ্ধতি নাইবা ইন্টাৰনেশনাল সিস্টেম অফ ইউনিটস আছে আমি হেতু প্ৰয়োগ কৰো এতিয়া আমি ডিসকাস কৰিম সিস্টেম
of unit. Systems of unit অর্থাৎ এককৰ পদ্ধতিসমূহ। এতিয়া প্ৰিভিয়াছলি বহুতো একক পদ্ধতি ব্যৱহাৰ কৰা হৈছিলে, যেনে তোমালোকে অলপ অলপ পাইছা। এটা হ'ল CGS চিষ্টেম। এইটো আছিলে এইটো ফ্ৰান্সৰ চিষ্টেম অফ ইউনিটছ আছিলে ফৰ মেজাৰমেণ্ট। আৰু ইয়াতে কি কৰা হয়, মানে লেন্থ যিটো এইটো সেন্টিমিটাৰত এক্সপ্ৰেছ কৰা হয়, আৰু মাছ এইটো গ্ৰাম হিচাপে ইউজ কৰা এক্সপ্ৰেছ কৰা হয়, আৰু টাইমটো ছেকেণ্ডত। গতিকে এই তিনিওটা ইউনিটৰ ফাৰ্ষ্ট লেটাৰ যিটো সেইটো লোৱা হৈছে, আৰু সেইকাৰণে এইটো কোৱা হয় CGS চিষ্টেম। আৰু এটা হ'ল FPS চিষ্টেম। এইটো ব্ৰিটিছ চিষ্টেম হয়। ইয়াতে লেন্থটো ফুট হিচাপে এক্সপ্ৰেছ কৰা হয়, ফুট, মাছটো পাউণ্ডত যাব, পাউণ্ড হিচাপে প্ৰকাশ কৰা হয়, আৰু টাইমটো ছেকেণ্ডত। গতিকে এইটো কোৱা হয় FPS চিষ্টেম। আৰু এটা হ'ল MKS চিষ্টেম। MKS চিষ্টেম ইয়াতে কি কৰা হয়, লেন্থ তোমাৰ যিটো আছে সেইটো মিটাৰত থাকিব, length meter, length in meter, mass in kilogram, and time in second. সময়টো ছেকেণ্ডতে থাকিব। গতিকে এই তিনিটা মেথড আগতে ইউজ কৰা হৈছিলে, কিন্তু বিভিন্ন কান্ট্ৰিত যদি বেলেগ বেলেগ চিষ্টেম অফ ইউনিট ইউজ কৰা হয় ফৰ দ্য সেম ফিজিকেল কোৱান্টিটি, তেতিয়াহ'লে কিছুমান সমস্যাৰ সৃষ্টি হয়, ডিফিকাল্টিজ এৰাইজ হয়। আৰু সেইটো সলভ কৰাৰ কাৰণে 1960 চনত চাইণ্টিষ্টবিলাকে মানে মেজাৰমেণ্টৰ ইউনিটৰ কাৰণে কিছুমান কমন ইউনিট উদ্ভাৱন কৰাৰ কথা ভাবিলে, ঠিক আছে। আৰু তাৰ ফলস্বৰূপে আমি কি পালো, আন্তৰ্জাতিক একক আমি পালো। তাক কোৱা হয় দ্য চিষ্টেম অফ ইণ্টাৰনেশ্যনেল চিষ্টেম অফ ইউনিট, ঠিক আছে, বা SI ইউনিট বুলি কয়। The International System of Unit, or simply it is called SI unit. So in SI system there are 7 fundamental units for 7 physical quantities, and these are length, এটা আমি দৈৰ্ঘ্য বুলি কওঁ, আৰু দৈৰ্ঘ্যক সাধাৰণতে LED বুজোৱা হয়। আৰু ইয়াৰ যিটো SI একক বা ইউনিট সেইটো হ'ল মিটাৰ, আৰু ইয়াৰ চিম্বলটো হ'ল স্মল m। তো আমি কেতিয়াও কেপিটেল M ইউজ নকৰোঁ, স্মল m ইউজ কৰিব লাগিব, ঠিক আছে। ঠিক তেনেকে মাছ,
মাছ ভৰ বুলি কওঁ ভৰ এটোৰ কাৰণে সিম্বলটো হল m আৰু ইউনিটটো হল কিলোগ্ৰাম এটো লিখা হয় কেজি তো সিম্বল বিলাক ইউনিট কমসে কম ইউনিটৰ যিকেইটা সিম্বল আছে সেইকেইটা ভালকে মনত ৰাখিবা যেনে কেজিটোত আমি কেপিটেল কে লিখিলে ভুল হ'ব বা জিটো আমি কেপিটেল লিখিলে ভুল হ'ব সেই কথা তোমালোকে মাৰ্ক কৰিব লাগিব গতিকে এইবিলাক হল ফিজিক্যাল কোৱান্টিটিটোৰ সিম্বল আৰু এইটো হল ইউনিটৰ সিম্বল সেই কথাটো মনত ৰাখিবা ঠিক তেনেকে টাইম সময় আমি জেনাৰেলি টি দি বুজাও আৰু ইয়াৰ কাৰণে ইউনিট হল সেকেন্ড সিম্বলটো হল এস তাৰপিছত আহিল টেম্পাৰেচাৰ বা থাৰ্মোডাইনামিক টেম্পাৰেচাৰ বুলি কয় থাৰ্মোডাইনামিক টেম্পারেচার অসমীয়াত কোৱা হয় তাপগতীয় উষ্ণতা তাপগতীয় উষ্ণতা একটি দি বুজোৱা হয় আৰু ইয়াৰ যিটো একক সেইটো হল কেলভিন K2 capital Kelvin এটো সায়েন্টিস্ট লর্ড কেলভিনৰ নামে দিয়া হৈছে আৰু ইয়াৰ সিম্বলটো হল K তাৰপিছত আহিল Number 5 electric current বা বিদ্যুৎ প্রবাহ বুলি কোৱা হয় বিদ্যুৎ প্রবাহ ইয়াৰ কাৰণে সিম্বলটো হল I আৰু ইয়াৰ যিটো একক সেইটো হল এম্পিয়াৰ কেজি বুজোৱা হয় ঠিক তেনেকে পদাৰ্থৰ পৰিমাণ amount of substance পদাৰ্থৰ পৰিমাণ এটো n দি বুজোৱা হয় n মানে পদাৰ্থৰ পৰিমাণক বুজোৱা হৈছে আৰু ইয়াৰ কাৰণে যেটো ইউনিট ব্যৱহাৰ কৰা হ'ব সেইটো হল মোল ইয়াক আমি মোল বুলি কওঁ আৰু ইয়াৰ সিম্বলটো হল মোল ইটো নাথাকে আৰু এটা হল লুমিনাছ ইন্টেন্সিটি লুমিনাছ ইন্টেন্সিটি এটো কোৱা হয় দীপন তীব্ৰতা দীপন তীব্ৰতা একচুয়ালি মিনিংটো হল পোহৰৰ তীব্ৰতা বুজাবৰ কাৰণে এটোৰ কাৰণে সিম্বলটো হল I নিউ এটো ভি নহয় নিউ তোমালোকে ফ্ৰিকুৱেন্সি পাইছা নহয় কম্পোনেন্টৰ সিম্বল নিউ I নিউ আৰু এটোৰ এককটোৰ নাম হল কেন্ডেলা ইয়াৰ সিম্বলটো হল CD কেন্ডেলা CD ঠিক আছে তো এই সাতটা আমি এসআই সিস্টেমত আমি কি পালো সাতটা বেসিক ইউনিট পালো ফর 7 বেসিক কোয়ান্টিটি যেনেকুৱা লেন্থ মাস টাইম থার্মোডাইনামিক টেম্পারেচার electric current amount of substance and luminous intensity so here thermodynamic temperature তার meaning to কি actually thermo মানে হল
তোমাৰ তাপৰ লগত ৰিলেটেড আৰু ডাইনামিক মানে হল গতি কৰা মানে তাপৰ গতি সম্পৰ্কীয় বিষয় য'ত ডিসকাস কৰা হয় সেইটো কোৱা হয় থাৰ্মোডাইনামিক্স আৰু তাপৰ গতি মানে এইটো উষ্ণতাৰ লগত সম্পৰ্ক থাকিব সেইকাৰণে উষ্ণতা কোৱা হয় থাৰ্মোডাইনামিক টেম্পাৰেচাৰ ঠিক আছে তো বেছি ইম্পৰ্টেন্ট হল এইকেইটা সিম্বল কেইটা আমি মনত ৰাখিব লাগিব আৰু খুব মাৰ্ক কৰিব লাগিব যে ক'ত স্মল লেটাৰ ক'ত কেপিটেল লেটাৰ ইউজ কৰা হয় সেই বিষয়ে আমি মনত ৰাখিব লাগিব ঠিক আছে তো এটা তোমালোকে টেক্সটবুকতো এখন লিষ্ট দিয়া আছে তাৰ পৰা চাই ল'ব পাৰিবা এতিয়া এই একক কেইটা আমি প্ৰয়োগ কৰি যেতিয়া আমি আন কোনো একক প্ৰকাশ কৰিম তেতিয়া তাক কোৱা হয় সাধিত একক that means the units which are expressed or derived from the 7 fundamental units sorry 7 basic units are called derived units okay অর্থাৎ 7 বেসিক ইউনিট আমি ইউজ করি যদি আমি বেলেগ কিবা ইউনিট আমি এক্সপ্ৰেছ কৰো তেতিয়া তাক কি বুলি কোৱা হ'ব ডিৰাইভড ইউনিট ঠিক আছে সাধিত একক যেনে তোমালোকে জানা বেগৰ একক বেগ বা আমি ভেলোচিটি বুলি কওঁ তো ভেলোচিটিৰ ইউনিটটো কি হ'ব তো ভেলোচিটি মানে তোমালোকে জানা ডিসটেন্স ট্ৰেভেলড ইন ইউনিট টাইম এটোক আমি কি বুলি কওঁ velocity that means একক সময়ত অতিক্ৰম কৰা দূৰত্ব গতিকে আমি distance that means length পাম divided by সময় that means time so length by time that means unit হ'ব length meter এটো হ'ব second গতিকে আমি এটো কি বুলি কম meter per second এই মিটাৰ পাৰ সেকেন্ডক কোৱা হ'ব সাধিত একক নাইবা ডিৰাইভড ইউনিট ঠিক তেনেকে তোমালোকে আৰু পাইছা যেনেকুৱা আয়তন ভলিউমটো হ'ল তোমাৰ দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা দিক that means length breadth and height এই তিনিটাই কি বুজাইছে লেন্থকে বুজায় গতিকে লেন্থ ইনটু লেন্থ that means meter into meter that means meter cube to হ'ব এটা সাধিত একক ঠিক তেনেকে ঘনত্ব ডেন্সিটি to কি হ'ব mass by volume so mass to আমি কেজি হিচাপে লওঁ কিলোগ্রাম আৰু ভলিউম to আমি কি পালো মিটাৰ কিউব গতিকে কেজি পাৰ মিটাৰ কিউব এটো কোৱা হ'ব সাধিত একক ঠিক তেনেকে এনেকে আমি বহুত সাধিত একক আমি উলিয়াব পাৰো যেনে তোমালোকে পাইছা বল ফোর্স বা বল বুলি কওঁ আমি বলৰ একক কেনেকে আমি উলিয়াব পাৰো তো আমি জানো যে ফোর্স ইজ ইকুয়াল টু ma তোমালোকে নিউটনছ লৰ পৰা পাইছা তো F equal to ma মানে হল মাস that means কিলোগ্রাম a মানে হল acceleration
एक्सेलारेशन माने पर यूनिट टू की मीटर पर सेकेंड स्क्वायर गति फोर्स बा बलर एकকক যদি আমি মৌলিক এককৰ দ্বাৰাই বেসিক ইউনিটৰ দ্বাৰা এক্সপ্ৰেছ কৰো তেতিয়াহলে আমি কি পাম কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ইয়াতে কোনো ফুল স্টপ দিব নালাগে এটো মনত ৰাখিবা কন্টিনিউয়াস মানত লিখিব লাগে কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ যদি এনেকে লিখা কেজি ডট মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ভুল হ'ব ঠিক আছে আৰু তোমালোকে এটো জানা যে ফোর্সৰ ইউনিট যেটো এসআই ইউনিট হেতু কি নিউটন that means 1 newton is equal to 1 kg meter per second square এটা এটা পয়েন্ট এনেকে মনত ৰাখিব পাৰা তাৰ পিছত তোমালোকে পাইছা ইউনিট অফ ওয়ার্ক কাৰ্যৰ একক ওয়ার্ক তো কার্য মানে কি ওয়ার্ক মানে কি F into D है ना है D মানে হল ডিসপ্লেসমেন্ট যে ফোর্স এপ্লাই কৰাৰ পিছত যিমান ডিসপ্লেসমেন্ট হয় কোনো এটা অবজেক্টৰ বা বস্তুৰ সেই ফোর্স আৰু ডিসপ্লেসমেন্টৰ যেটো প্ৰডাক্ট হেতুকে আমি কি বুলি কওঁ কাৰ্য বুলি কওঁ গতিকে F ৰ আমি অলৰেডি কি পালো actually Newton আৰু D এটো হ'ব মিটাৰ নিউটন মিটাৰ হয়নে এটো তোমালোকে জানা নিউটন মিটাৰ এটো কোৱা হয় জুল বুলি কয় এতিয়া যদি আমি নিউটনক যদি আমি বেসিক ইউনিটত এক্সপ্ৰেছ কৰো তেতিয়াহলে আমি কি পাম 1 that means kg meter per second square into meter that means kg meter square per second square এটো তো এটো হল যে যদি আমি কাৰ্যৰ এককক মৌলিক এককলৈ ৰূপান্তৰিত কৰো তেতিয়াহলে আমি এটো প্ৰকাশ ৰাখি পাম আৰু এটোকে জুল বুলি কোৱা হয় এটো 1 জুল equal to 1 kg মিটার স্কয়ার পার সেকেন্ড স্কয়ার তো এনেকে আমি বিভিন্ন কোয়ান্টিটি বিলাকৰ ইউনিট বিলাক আমি কি কৰিব পাৰো বেসিক ইউনিটত এক্সপ্ৰেছ কৰিব পাৰো এই বিষয়ে তোমালোকে ফিজিক্সত ভালকে পাবা ঠিক আছে এতিয়া এই যে আমি ইউনিট বিলাক যে পালো এই ইউনিট বিলাক কিছুমান মেজারমেন্টৰ ক্ষেত্ৰত আমি কিছুমান কোয়ান্টিটিৰ ক্ষেত্ৰত আমি লার্জ ভ্যালু পাওঁ কিছুমানৰ ক্ষেত্ৰত আমি স্মল ভ্যালু পাওঁ যেনে আমি যদি আমি এটা এই পেন্সিলৰ যদি আমি দৈৰ্ঘ্য আমি উলিয়াব লাগে সেইটো আমি এটা কিলোমিটাৰত আমি প্ৰকাশ কৰিম নে সেন্টিমিটাৰত প্ৰকাশ কৰিম নে মিলিমিটাৰত প্ৰকাশ কৰিম কোনটো এপ্ৰোপ্ৰিয়েট হ'ব হয় নহয় গতিকে আমি জানো যে যদি স্মলার কোয়ান্টিটি হয় তেতিয়াহলে ইউনিট টু স্মলার ইউনিট ইউজ করা হয় ঠিক তেনেকে যদি লার্জ কোয়ান্টিটি হয় তার কারণে যেটো ইউনিট থাকিব তার ক্ষেত্রতো কিছুমান প্রিফিক্স প্রয়োগ করা হয় প্রিফিক্স মানে মেইন ইউনিটৰ আগতে আৰু এটা পদ বা টার্ম এটা ইউজ করা হয় এটো পূর্ব পদ বুলি কোৱা হয় বা প্রিফিক্স বুলি কয় যেনে কিলোমিটাৰৰ কিলোটো হল প্রিফিক্স আর মিটাৰটো হল মেইন ইউনিট ঠিক আছে গতিকে এনেকুৱা প্রিফিক্স আমি প্ৰয়োগ কৰি আমি যিবিলাক কোয়ান্টিটি মেজার কৰো তাৰ স্মলার কোয়ান্টিটি প্ৰকাশ কৰিবৰ কাৰণে নাইবা লার্জাৰ কোয়ান্টিটি প্ৰকাশ কৰাৰ কাৰণে আমি কিছুমান প্রিফিক্স ইউজ কৰিম ঠিক আছে এতিয়া সেই প্রিফিক্স বিলাক আমি ডিসকাস কৰো the prefix is used in SI system অর্থাৎ
আন্তৰ্জাতিক পদ্ধতিত আমি কি কৰিম কিছুমান পূৰ্বপদ প্ৰিফিক্স মানে পূৰ্বপদ আমি ব্যৱহাৰ কৰিম তো সেই প্ৰিফিক্স বিলাক সাধাৰণতে 10ৰ নেগেটিভ পাৱাৰ আৰু পজিটিভ পাৱাৰ সেই হিচাপে প্ৰকাশ কৰা হয় তো তোমালোকৰ কিতাপত এখন লিষ্ট দিয়া আছে মই জাস্ট বুজাই দিছো তোমালোকক যেনে তোমালোকে পাইছা ডেসিমিটাৰ সেন্টিমিটাৰ মিলিমিটাৰ এনেকুৱা ধৰণৰ প্ৰিফিক্স বিলাক পাই আহিছা মিলি ডেসি সেন্টি তো এইবিলাক আমি 10ৰ পাৱাৰ হিচাপে আমি কেনেকৈ এক্সপ্ৰেছ কৰিম এতিয়া 10 to the power -1 যদি হয় 10 to the power -1 হলে হেতুক আমি কি বুলি কও ডেসি আৰু এটোৰ সিম্বলটো হল ডি ডেসি ঠিক আছে অর্থাৎ ডেসিমিটার 1 ডেসিমিটার মানে হল 10 to the power -1 মিটার 10 to the power -1 মিটার ঠিক আছে ঠিক তেনেকে 10 to the power -2 এটো কোৱা হয় সেন্টি এটো সি দি বুজোৱা হয় যেনে আমি যদি কও 1 সেন্টিমিটার that means 10 to the power -2 মিটার ক্লিয়ার আছে ঠিক তেনেকে 10 to the power -3 এটো কোৱা হয় মিলি তোমালোকে মিলিমিটার নাম শুনিছা নহয় স্মল এম মিলি ঠিক তেনেকে 10 to the power -6 আহে এটো কোৱা হয় মাইক্রো এটো কাৰণে মিউ এর সিম্বলটো মনত ৰাখিবা মিউ ইউজ কৰা হয় মিউ মাইক্রো মিউ ঠিক তেনেকে 10 to the power -9 ন্যানো 10 to the power -12 এর কাৰণে আহিব পিকো এটো পি 10 to the power -15 এটোৰ কাৰণে আহিব ফেমটো ফেমটো আহে 10 to the power -18 আছে এটো হ'ব এট্টো এ দি বুজোৱা হয় তাৰপিছত 10 to the power -21 আছে জেপ্টো স্মল জেড সেনেকে 10 to the power -24 আছে এটো কোৱা হয় অক্টো তো তোমালোকৰ কিতাপত লিষ্ট এখন দিয়া আছে লিষ্টখনৰ পৰা এটো পাই যাবা ঠিক আছে ঠিক এইকেইটা আছিলে 10ৰ নেগেটিভ পাৱাৰ হিচাপে প্ৰিফিক্স বিলাক ঠিক আছে তাৰ পিছত সেনেকে আহিব পজিটিভ পাৱাৰ 10 to the power 1 বা 10 এটো কোৱা হয় ডেকা আৰু সিম্বলটো হল ডিএ ঠিক তেনেকে 10 to the power 2 হেক্টো এটো এইজ 10 to the power 3 কিলো স্মল কে এটা ইয়াত এটা কথা যে যেনে আমি কও 1 কিলোগ্রাম 1 কেজি actually kg that means k for kilo g for gram এটোৰ মিনিংটো হল 1 কিলো equal to 10 to the power 3 গ্রাম এটো সবে জানা আমি জানো যে 1 কেজি equal to 1000 গ্রাম এনেকে আমি এই প্ৰিফিক্স বিলাক ইউজ কৰি ইউনিট বিলাকক লাৰ্জাৰ পৰা স্মলাৰ লৈকে আমি কি কৰিব পাৰো কনভাৰ্ট কৰিব পাৰো ঠিক আছে ঠিক তেনেকে আহিব 10 to the power 6 মেঘা মেগা এটো ক্যাপিটাল এম দি বুজোৱা হয় তোমালোকে যেনেকে এমবি কোৱা মেগাবাইট এনেকে 10 to the power 9 মানে গিগা জিবি আমি গিগাবাইট জিবি বুলি কও এটো জি 10 to the power 12 মানে টেরা
1 টেৰাবাইট তোমালোকে জানা এনেকে টেৰা এনে 10 to the power 15 সেইটো কোৱা হয় পেটা PAD বুজোৱা হয় এনেকে 18 আছে 18 আহি 10 to the power 18 আহিলে এক্স 10 to the power 21 হলে কোৱা হয় জেটা আৰু 10 to the power 24 হলে কোৱা হয় ওয়েটটা এবিলাক তোমালোকে কিতাপৰ পৰা চাই ল'বা তো এইবিলাকক কোৱা হয় প্ৰিফিক্স বা প্ৰিফিক্সেস বা পূৰ্বপদ যিবিলাক আমি পদ ব্যৱহাৰ কৰো এসআই পদ্ধতিত ব্যৱহাৰ কৰো ঠিক আছে এখিনি তোমালোকে সিম্বল বিলাক মনত ৰাখিবা তো ইয়াতে ইম্পৰ্টেন্ট পইণ্টটো হল মেগাৰ পৰা তাৰ মানে ক্যাপিটাল লেটাৰছ ইউজ কৰা হয় সিম্বল বিলাকত সেইটো চাই ল'বা ঠিক আছে গতিকে এতিয়া যদি আমাক এনেকে দিয়া থাকে কৰবা যে 200 সাপোজ ন্যানোমিটার 200 ন্যানোমিটার তার মিনিং টু হল যে 200 into 10 to the power -9 মিটার ঠিক আছে এনেকে আমি ন্যানোমিটাৰৰ পৰা মিটাৰলৈ কনভাৰ্ট কৰিব পাৰো তো এখিনি আছিল আমাৰ ইউনিটস অফ মেজারমেন্ট আৰু এসআই সিস্টেমত আমি কেনেকে আমি ইউনিট বিলাক এক্সপ্ৰেছ কৰিব পাৰো এই বিষয়ে এতিয়া তোমালোকক আৰু এটা কনসেপ্ট লাগিব এটা হল মাস এন্ড ওয়েট তাই আমি ব্যবহার করো ভর আৰু ওজন ভর আৰু ওজন তো ভর আৰু ওজনৰ মাজত পাৰ্থক্য কি ভর কি আৰু ওজন কি তোমালোকে জানা নহয় তো एक्चुअली মাস মানে হল the amount of substance present in it হেতু কি বুলি কোৱা হয় মাস আৰু weight to হল the force exerted by gravity on a substance is called weight হয়নে ভর আৰু ওজনৰ পাৰ্থক্যটো ভৰ হল পদাৰ্থৰ পৰিমাণটো কোৱা হয় ভৰ আৰু পদাৰ্থটো যেটো বলেৰে মাধ্যকৰ্ষণিক শক্তি টানে তাক কোৱা হয় ওজন কিন্তু দুটাৰ একক কিন্তু একেই ভৰ বুলি ক'লেও হয়তো আমি গ্রাম কিলোগ্রাম এইবিলাক ইউজ কৰো ওজন বুলি ক'লেও গ্রাম নাইবা কিলোগ্রাম ইউজ কৰো ঠিক আছে এতিয়া আমি কেইটামান ডিরাইভড ইউনিট সম্পৰ্কে আলোচনা কৰিম some derived unit কিছুমান সাধিত একক আমি বহুত আছে আমি ইয়াৰে যিখিনি আমাৰ ৰসায়ন বিজ্ঞানত কেমিষ্ট্ৰি যিখিনি প্ৰয়োগ হ'ব বা ব্যৱহাৰ হ'ব আমি সেইকেইটাৰ বিষয়ে এটা আলোচনা কৰিম ঠিক আছে ইয়াৰে প্ৰথমে আমি আলোচনা কৰিম যেটো ৰসায়ন বিজ্ঞানত বেছিকে ব্যবহার হবো এটো হল ভলিউম আয়তন তো অলরেডি মই কৈছে আয়তনৰ এককটো হল এটা ডিরাইভড ইউনিট বা সাধিত একক এতিয়া ইয়াৰ এসআই একক কি হ'ব এসআই ইউনিট বা এসআই একক হল তোমালোকে অলরেডি পাইছা মিটার কিউব অসমীয়াত আমি কি বুলি কওঁ ঘন মিটাৰ ঠিক আছে অসমীয়া শব্দটোতকৈ ইংৰাজী শব্দটোৱে ভাল ঘন মিটাৰ एक्चुअली মিটাৰ কিউব আৰু সিজিয়াছ সিস্টেমত যদি আমি প্ৰকাশ কৰো তেতিয়া আমি সিজিয়াছ ইউনিট বুলি কওঁ সিজিয়াছ ইউনিটটো কি হ'ব সেন্টিমিটার কিউব বা ঘন সেন্টিমিটার और এটু সিসি বুলিও কয় কিউবিক সেন্টিমিটার সিসি দ্যাট মিন্স সিসি মানে সেন্টিমিটার কিউব ঠিক তেনেকে এই দুটাৰ উপৰিও তৰল পদাৰ্থৰ আয়তনৰ ক্ষেত্ৰত সাধাৰণতে আমি কি ব্যৱহাৰ কৰো লিটাৰ
লিটার। লিটার লিটার কি, লিটার পরিমাণটো কি? সেইটো হল যে 1 ঘন ডেসিমিটার আয়তনযুক্ত বক্স এটাৰ যিখিনি তৰল পদাৰ্থ তাতে আটিব, তাৰ মানে সেই পদাৰ্থটোৰ আয়তনক কি বুলি কোৱা হয়? 1 লিটাৰ বুলি কোৱা হয়। এটা বাকচ যদি আমি লওঁ এনেকুৱা, এইটো এটা ঘনক বুলি কম আমি, হয়নে? নাই, ঘনক আকাৰৰ বাকচ। এতিয়া যদি ইয়াৰ দৈৰ্ঘ্য প্ৰস্থ সব 1 ডেসিমিটার হয়, এইটো 1 ডেসিমিটার, এইখিনিও 1 ডেসিমিটার, তেতিয়াহ'লে এই বাকচটোৰ বা বক্সটোৰ আয়তন কিমান হ'ব? 1 ডেসিমিটার কিউব। এতিয়া এই বাকচটোৰ বা বক্সটোত যিখিনি তৰল পদাৰ্থ আটিব সেইখিনিকে কি বুলি কোৱা হ'ব? 1 লিটাৰ। That means 1 লিটাৰ, লিটাৰটো জেনেৰেলি এল দি বুজোৱা হয়। So 1 লিটাৰ is equal to 1 ডেসিমিটার কিউব। ঠিক আছে? 1 লিটাৰ equal to 1 ডেসিমিটার কিউব। আকৌ তোমালোকে জানা 1 ডেসিমিটার কিউব মানে 1 ডেসিমিটার মানে 10 to the power -1 মিটার হোল কিউব। That means 10 to the power -3 মিটার কিউব। তো 1 লিটার মানে হল 10 to the power -3 মিটার কিউব। ঠিক তেনেকে আকৌ 1 লিটার মানে 1 ডেসিমিটার কিউব। That means 10 সেন্টিমিটার হোল কিউব। That means 10 to the power cube centimeter cube. That means 1 liter equal to 1000 centimeter cube. আৰু 1 liter is equal to 10 to the power 3 milliliter. এইটো মনত ৰাখিবা। That means 1000 milliliter is equal to 1 liter. So ইয়াৰ পৰা আমি কি বুজি পাওঁ? 1 centimeter cube মানে 1 millimeter, 3 milliliter, হয়নে? So therefore 1 ml equal to 1 centimeter. So এটা এটা ইম্পৰ্টেন্ট পইণ্ট, এইখিনি তোমালোকে মনত ৰাখিবা। সাধাৰণতে কিছুমান ক্যালকুলেশনত আমি ইউনিট বিলাক এনেকে কনভাৰ্ট কৰিব লাগে, ৰূপান্তৰ কৰি ল'ব লাগে, তেতিয়া এইবিলাক পইণ্টে তোমালোকক সহায় কৰিব। ঠিক আছে? তো এইখিনি আছিলে আয়তনৰ বিভিন্ন একক বিলাক। এটা একক মিটাৰ কিউব, সিজিয়াছ একক সেন্টিমিটাৰ কিউব। তাৰোপৰি মানে ওয়াইডলি ইউজড ইউনিট হল লিটাৰ, আৰু লিটাৰটো জেনেৰেলি মিলিলিটাৰ হিচাপে বেছিকে প্ৰয়োগ হয়। আৰু ৰিলেশ্যন কেইটা চাবা। তাৰপিছত আহিল ডেন্সিটি। ডেন্সিটি ডেন্সিটি বা ঘনত্ব। ঘনত্ব। তো এইটোৰ SI ইউনিট কি হ'ব তোমালোকে জানা অলৰেডি। SI ইউনিট হ'ব কিলোগ্রাম পার মিটার কিউব। আর সিজিএস সামটাইমস আমি সিজিএস ইউনিটও ইউজ করো, এটা হবো গ্রাম পার সেন্টিমিটার কিউব। ঘনত্ব এনেকে প্রয়োগ করা হয়। তাৰপিছত আহিল আৰু এটা ফিজিক্যাল কোৱান্টিটি এটা আছে, ডিৰাইভড ইউনিট আমি সেইটো লাগে, সেইটো হল টেম্পারেচার। কেমিস্ট্রিত আৰু এটা ইউনিট খুব প্ৰয়োগ হৈ থাকিব, টেম্পারেচাৰৰ ইউনিট যিটো। টেম্পারেচার বা উষ্ণতা। উষ্ণতা। তো SI ইউনিট যিটো উষ্ণতাৰ, that means টেম্পারেচার তিনিটা স্কেলত এক্সপ্ৰেছ কৰা। এটা হল কেলভিন স্কেল, এটা হল ডিগ্ৰী সেলসিয়াস, আৰু এটা হল ডিগ্ৰী ফাৰেনহাইট। এটা হল কেলভিন,
কেলভিন স্কেল, এটা হল ডিগ্রি সেলসিয়াস, এটা আমি এনেকে লিখো, আর এটা হল ডিগ্রি ফারেনহাইট। ডিগ্রি ফারেনহাইট। তো আর কেলভিন স্কেলত সেইটো কেলভিন মানে কে দি বুঝোৱা হয়, কেলভিন। তো কেলভিন স্কেলত কেলভিন যেটো ইউনিট অফ টেম্পারেচাৰ সেইটো কোৱা হয় এসআই ইউনিট, সেইটো এসআই ইউনিট বুলি কোৱা হয়। গতিকে টেম্পারেচাৰৰ এসআই ইউনিট হল কেলভিন। আৰু ডিগ্রি সেলসিয়াস, সরি আর এটা কথা মই কৈ লওঁ, কেলভিনত তোমাৰ যেটো ফ্রিজিং পয়েন্ট অফ ওয়াটার সেইটো হল -273.15, আৰু বয়লিং পয়েন্টটো হল 373.15 কেলভিন। মনটো ভুল সরি দে, মাইনাসটো নালাগে, মাইনাস নহব। তো এইটো হল ফ্রিজিং পয়েন্ট অফ ওয়াটার, ঠিক আছে। তো ফ্রিজিং পয়েন্ট ওয়াটার হল এইটো, আৰু এইটো হল বয়লিং পয়েন্ট। আৰু ডিগ্রি সেলসিয়াসত ফ্রিজিং পয়েন্ট হল 0 ডিগ্রি সেলসিয়াস, আৰু বয়লিং পয়েন্ট হল 100 ডিগ্রি সেলসিয়াস। আৰু ডিগ্রি ফারেনহাইটত 32 ডিগ্রি এফ, এইটো হল ফ্রিজিং পয়েন্ট অফ ওয়াটার, ওয়াটাৰৰ হিমাংক বুলি আমি কম। আৰু উতলাংক হল 212 ডিগ্রি ফারেনহাইট। তো টেম্পারেচাৰৰ কাৰণে আমি তিনিটা স্কেল বা তিনিটা ইউনিট আমি প্ৰয়োগ কৰো, এটা হল কেলভিন, এটা হল ডিগ্রি সেলসিয়াস, এটা হল ডিগ্রি ফারেনহাইট। আৰু কেলভিনত ওয়াটাৰৰ যেটো ফ্রিজিং পয়েন্ট সেইটো 273.15 কেলভিন, আৰু বয়লিং পয়েন্ট হল 373 ডিগ্রি সেলসিয়াসত 0 ডিগ্রি হল ফ্রিজিং পয়েন্ট, 100 ডিগ্রি সেলসিয়াস হল বয়লিং পয়েন্ট। আৰু ডিগ্রি ফারেনহাইটত ওয়াটাৰৰ ফ্রিজিং পয়েন্ট হল 32 ডিগ্রি ফারেনহাইট, আৰু বয়লিং পয়েন্ট 212। নাও there are relations between Kelvin and degree Celsius and degree Celsius and degree Fahrenheit. এনেকুৱা ধৰণৰ। মানে relation between degree Celsius and degree Fahrenheit, degree Celsius আৰু Fahrenheit মাজত কি রিলেশন আছে? একেবারে সিম্পল রিলেশন, এটা হল যে ডিগ্রি ফারেনহাইট is equal to 9/5 into ডিগ্রি সেলসিয়াস প্লাস বাইটম ব্রেকেট দিব পারো 32। এটা একটা রিলেশন। আমি ফারেনহাইট ডিগ্রি সেলসিয়াসক যদি আমি ফারেনহাইট লৈ কনভার্ট কৰিব লাগে, ইয়াৰ রিলেশনটা আছে। और এইটো আমি এনেকেও লিখিব পাৰো, ডিগ্রি সেলসিয়াস is equal to 5/9 into ডিগ্রি ফারেনহাইট minus 32। এইটো এটা রিলেশন, ওকে রিলেশন। তাৰপিছত এইবিলাক তোমালোকে টেক্সট বুকত পাই যাবা। আৰু রিলেশন বিটুইন ডিগ্রি সেলসিয়াস এন্ড কেলভিন, কেলভিন ইয়াতে হল যে কেলভিন K equal to ডিগ্রি সেলসিয়াস প্লাস 273.15। তার ডিগ্রি সেলসিয়াসৰ লগত যদি আমি 273.15 এড কৰো, তেতিয়াহ'লে আমি কি পাই যাম? কেলভিন টেম্পারেচার পাই যাম। যেনে সাপোজ 25 ডিগ্রি সেলসিয়াস, এটো ইকুয়াল টু কিমান কেলভিন হব? যে 25 প্লাস 273.15
15 কিমান কেলভিন হৈ যাব that means 298.15 কেলভিন ঠিক তেনেকৈ কেলভিনৰ পৰা যদি আমি আকৌ 273 মাইনাস কৰি দিওঁ তেতিয়াহ'লে আমি ডিগ্ৰী সেলসিয়াস পাই যাওঁ যেনে suppose 300 Kelvin equal to hobo 300 minus 273.15 মান ডিগ্ৰী সেলসিয়াস এটা এখানে মাইনাস করে দিয়া so this way we can convert degree Celsius to Kelvin to degree Celsius ঠিক তেনেকৈ আমি ডিগ্ৰী সেলসিয়াসৰ পৰা ফাৰেনহাইট বা ফাৰেনহাইটৰ পৰা ডিগ্ৰী সেলসিয়াসলৈ আমি কনভাৰ্ট কৰিব পাৰো যেনে সাপোজ আমাৰ জানা তোমালোকে যে হিউম্যান বডি টেম্পারেচার নর্মাল টেম্পারেচার আমি কি বুলি কওঁ যে 98 ডিগ্ৰী ফাৰেনহাইট এটা সেলসিয়াস নহয় কিন্তু এটা হল ডিগ্ৰী ফাৰেনহাইট তো এটা যদি আমি ডিগ্ৰী সেলসিয়াসলৈ কনভার্ট কৰো কি হ'ব আমি ডিগ্ৰী সেলসিয়াসত যদি কনভার্ট কৰো ডিগ্ৰী সেলসিয়াস ইকুয়াল টু কি আছিল 5/9 degree Fahrenheit minus 32 that means so 36.67 that means your meaning to hold the 98 degree Fahrenheit is equal to 36.67 degree Celsius ঠিক আছে এনেকৈ আমি টেম্পারেচাৰ বিলাকক এটাৰ পৰা আনটোলৈ কনভাৰ্ট কৰিব পাৰো তাৰপিছত এইকেইটা আছিল উষ্ণতাৰ একক বা ইউনিট অফ টেম্পারেচার তাৰপিছত আহিল প্ৰেসার বা চাপ তো চাপ মানে তোমালোকে জানা যে প্রেসার is equal to force per area মানে কোনো বেৰৰ একক এৰিয়াত যিখিনি হেঁচা বল প্ৰয়োগ হয় তাকে কি বুলি কোৱা হয় চাপ বুলি কয় গতিকে ইয়াৰ ইউনিট কি হ'ব নিউটন মিটাৰ স্কয়াৰ দ্যাট মিন্স সরি তো SI ইউনিট so therefore SI ইউনিট হ'ব নিউটন পার মিটার স্কয়ার দ্যাট মিন্স আমি তো এনেকৈ লিখো এটো কোৱা হয় পাস্কাল নামৰ যে সাইন্টিস্ট আছিল তেখেতৰ ৰেসপেক্টত কোৱা হয় এটো পাস্কাল দ্যাট মিন্স পাস্কাল মিন্স 1 নিউটন পার মিটার স্কয়ার তো এটো হল প্ৰেসাৰৰ SI ইউনিট নিউটন পার মিটার স্কয়ার বুলি ক'লেও হ'ব নাইবা পাস্কাল বুলি ক'লেও হ'ব এতিয়া জেনাৰেলি তোমাৰ বায়ুমণ্ডলীয় চাপ যেটো এটমস্ফেৰিক প্ৰেসার সেটো কিহেদি জোখা হয় বেৰোমিটাৰ তোমালোকে জানা আৰু বেৰোমিটাৰত কি থাকে মাৰ্কিউৰিৰ এটা স্তম্ভ থাকে মানে কুলম থাকে তাৰে ভিতৰত মাৰ্কিউৰি ভৰোৱা থাকে গতিকে আমি বায়ুৰ চাপ বা গেছৰ চাপক আমি সাধাৰণতে আমি মিলিমিটাৰ অফ মাৰ্কিউৰি বা পাৰস্তম্ভৰ চাপ বুলি কোৱা হয় আৰু সেই এককত আমি প্ৰকাশ কৰিব লাগে সেইটো হল এটো কোৱা হয় এটমস্ফেৰিক প্ৰেসাৰ বা আৰু তাৰ এককটো হল এটমস্ফেয়াৰ প্ৰেসাৰ বুলি কোৱা হয় গতিকে 1 এটমস্ফেয়াৰ
এটমস্ফিয়াৰ মানে এইটো বায়ুৰ তাপক এটমস্ফিয়াৰ ইউনিটত লিখা হয়। এটমস্ফিয়াৰ ইয়াত এটা ইউনিটহে, শৰ্ট ফৰ্মত এইটো এনেকেও লিখা হয় 1 ATM। 1 ATM মানে 1 এটমস্ফিয়াৰ। এইটো হল যে 760 মিলিমিটাৰ অফ মাৰ্কিউৰি। এই যে মানে মাৰ্কিউৰি, তাৰ মিনিংটো হল যে পাৰাস্তম্ভ যেটো থাকিব বেৰোমিটাৰত, সেই পাৰাস্তম্ভৰ যেটো মাৰ্কিউৰি যেটো লেভেল যদি 760 মিলিমিটাৰত থাকে, তাৰ মিনিংটো হল যে বায়ুমণ্ডলে যেটো চাপ প্ৰয়োগ কৰিছে এই চাপটো কিমান হ'ব, চাপৰ পৰিমাণটো হ'ব বা প্ৰেসাৰ অফ এয়াৰ কি হ'ব 1 ATM। সেইকাৰণে 1 ATM কিন্তু 760 মিলিমিটাৰ অফ মাৰ্কিউৰি, তাইটো এনেকেও লিখে 76 সেন্টিমিটাৰ অফ মাৰ্কিউৰি বুলিও কয়। আকৌ যদি আমি এইটো মাৰ্কিউৰি যদি ডেন্সিটি আমি পুট কৰি দিওঁ, তাৰপিছত গ্ৰেভিটিৰ ভ্যালু যেটো সেটো যদি পুট কৰি দিওঁ, তেতিয়াহ'লে আমি পাওঁ 1 ATM। এইবিলাক মনত ৰাখিবা। 1 ATM is equal to, এইটো আমি পাস্কেললৈ যদি আমি কনভাৰ্ট কৰো, তেতিয়াহ'লে 1 ATM equal to হ'ব 10132.5 পাস্কেল। 1 ATM equal to 10132.5 পাস্কেল। এটা এটা ইম্পৰ্টেন্ট ৰিলেশন। ইয়াৰ উপৰি আৰু এটা ইউনিট অফ প্ৰেসাৰ ইউজ কৰা হয়, সেইটো কোৱা হয় বাৰ। য'ত 1 bar is equal to 10 to the power 5 Pascal। 1 bar equal to 10 to the power 5 Pascal। তো এটো মনত ৰাখিবা। আৰু এটা ইউনিট ইউজ কৰা হয় টৰ। 1 tor equal to হল 1 by 760 ATM। 1 tor equal to 760 ATM। এটো যদি আমি ডিভাইড কৰি দিও, এটো হ'ব 133.332 ATM। এটা এইখিনি চোৱাচোন, 1 ATM equal to ইমান পাস্কেল, আকৌ 1 bar equal to 10 to the power 5 পাস্কেল। গতিকে এই দুটা আমি যদি লগ লগাই দিও, আমি কি লিখিব পাৰিম যে 1 ATM is equal to 1.01325 bar। এইটো বহুত ইউজ হৈ থাকিব ৰসায়ন বিজ্ঞানত, বিশেষকৈ তোমালোকৰ এটা চেপ্টাৰ আছে গেছিয়াছ ষ্টেট অফ মেটাৰ, তাতে এনেকে আমি বাৰ ATM লৈ কনভাৰ্ট কৰি থাকিব লাগে। গতিকে এইকেইটা মনত ৰাখিবা, ATM এইটো 1 ATM, এইটো হ'ল 1 bar। এইটো ইমান ইম্পৰ্টেন্ট নহয় যদিও মনত ৰাখিবা এইটো। সো এইকেইটা হল ইম্পৰ্টেন্ট ডেৰাইভড ইউনিট, যিকেইটা তোমাৰ কেমিষ্ট্ৰিত কি হৈ থাকিব, প্ৰয়োগ হৈ থাকিব। ঠিক আছে। সো এইখিনি আমি ডিসকাস কৰিলো ডিফারেন্ট টাইপস অফ ইউনিট। এইখিনি ভালকে তোমালোকে টেক্সট বুকৰ পৰা একবাৰ চাই ল'বা, চাই লৈ একবাৰ স্টাডি কৰা। যদি কিবা প্ৰব্লেম থাকে আমি পিছত আলোচনা হ'ম আৰু নহয়